Good evening, students. আজি আমি NCERT-ৰ আৰু দুটামান কুৱেশ্যন কৰিম আজি আমি চেপ্টাৰ 1-ৰ অ'কে চ' NCERT-ৰ আমি এটা এক্সাম্পল আছে 1.13 সেই এক্সাম্পলটো ফাৰ্ষ্ট আজি আমি কৰিম চ' ইয়াতে মই কুৱেশ্যনটো লিখা নাই ইয়াতে জাষ্ট মই যোনটো কুৱেশ্যনটো আছে সেইটো জাষ্ট মই বুজাই দিম তোমালোকক ঠিক আছে চ' এক্সাম্পল 1.13 চ' আমাৰ কুৱেশ্যনটো কি কৈছে কুৱেশ্যনটো বুকত তোমালোকৰ আছে এবাৰ চাই ল'বা ঠিক আছে বাট ষ্টিল মই কুৱেশ্যনটো বুজাই দিছোঁ কি কৈছে আমাক কুৱেশ্যনটো কৈছে যে ছাপ'জ এটা এটম আছে আমাৰ হাতত যেনিবা অ'কে ছাপ'জ আমাৰ এটা এটম আছে আৰু এটমৰ যোনটো নিউক্লিয়াছ আছে ন নিউক্লিয়াছটোৰ চাৰ্জ আমাক কোৱা আছে +ZE বুলি পেলাই অ'কে আৰু এই এটমটোত যোনখিনি নিগেটিভ চাৰ্জ আছে সেইখিনি ইউনিফৰ্মলি কি হৈ আছে গোটেই ছাৰ্ফেচটোত ডিষ্ট্ৰিবিউট হৈ আছে আৰু এজ এ হ'ল এই যোনটো এটম আছে এইটো নিউট্ৰেল বুলি কৈছে এজ এ হ'ল নিউট্ৰেল মানে যদি নিউক্লিয়াছৰ চাৰ্জ +ZD হয় তেতিয়াহ'লে আমাৰ বাহিৰৰ যোনটো নিগেটিভ চাৰ্জ আছে কিমান -ZD হ'বই লাগিব because the atom is as a whole neutral okay আৰু আমাক এটা কোৱেশ্যনটো সুধিছে যে from the nucleus আমি at some point p আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব লাগে আৰু সেই পইণ্টটো ফাৰ্ষ্ট আমি লৈছোঁ বাহিৰত আছে অ'কে আৰু এটা আমি ওলাব দিছে যদি পইণ্টটো আমাৰ এবাৰ ভিতৰত থাকে আমাৰ দুটা পইণ্টত ওলাব দিছে আমি ভাবি লৈছোঁ এই যোনটো এটম আছে ইয়াৰ ৰেডিয়াছটো আমাক দিয়া হৈছে কেপিটেল R বুলি পেলাই আৰু আমাক ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে পইণ্টটোত চ' দুটা কেছ হ'ব ইয়াতে আমাৰ এটা হ'ল ইলেক্ট্ৰিক ফিল্ড ল'ব লাগে এটমটোৰ বাহিৰত অ'কে ডিষ্টেঞ্চটো মই স্মল আৰ লিখিছোঁ আৰু এটা কেছত আমাক কৈছে ইলেক্ট্ৰিক ফিল্ড আমি ওলাব লাগে এই এটমটোৰ ভিতৰত অ'কে চ' ফাৰ্ষ্ট যোনটো কেছ আছে আমাৰ নম্বৰ 1 সেইটো আমি কৰিছোঁ কি ইলেক্ট্ৰিক ফিল্ড আউটছাইড অ'কে ইলেক্ট্ৰিক ফিল্ড আমি ওলাব বিচাৰিছোঁ ইলেক্ট্ৰিক ফিল্ড আউটছাইড দ্য এটম অ'কে বা আমি ক'ব পাৰোঁ ব্ৰেকেটত যে আমাৰ যোনটো স্মল আৰ আছে সেই স্মল আৰটো ৰেডিয়াছ অফ দ্য এটমতকৈ ডাঙৰ মানে এটা বুজিলে হ'ল আউটছাইডত আছে বুলি অ'কে চ' এইটো আমি বাই ইউজিং গছ লৈ আমি কৰিম হ'ব ইউজিং গছ ল' চ' আমাৰ ফিগাৰটো আমি অলৰেডি বনাইছোৱেই চ' আমি এতিয়া গছ ল' কেনেকৈ এপ্লাই কৰিম আমি জানো চ' গছ ল' এপ্লাই কৰিবৰ কাৰণে আমি কি কৰিম এই পইণ্ট পি য'ত আমাক ইলেক্ট্ৰিক ফিল্ড ল'ব দিছে সেই পইণ্টটোক আমি কনচিডাৰ কৰিম আৰু আমি এটা গছিয়ান ছাৰ্ফেচ আঁকিম আৰু আমাৰ গছিয়ান ছাৰ্ফেচটো কি হ'ব ইয়াতে অভিয়াছ কথা ইয়াতে আমাৰ এইটো এটা স্ফিয়াৰে হ'ব নহয় জানো চ' এই গছিয়ান ছাৰ্ফেচটো যোনটো আমি বনালোঁ অ'কে সেইটো আমাৰ স্ফিয়াৰ হ'ব চ' এতিয়া এই গছিয়ান ছাৰ্ফেচটোৱে কিমান চাৰ্জ এনক্ল'জ কৰিছে সেইটো আমি জানিব লাগিব আৰু আমি দেন গছ লৈ এপ্লাই কৰিম চ' ফাৰ্ষ্ট কথা হ'ল যে এই গছিয়ান ছাৰ্ফেচটোৱে কিমান চাৰ্জ এনক্ল'জড কৰিছে চ' তোমালোকে নিজে চোৱা এই গোটেই আমাৰ গছিয়ান ছাৰ্ফেচ আছে ই কিমান চাৰ্জ এনক্ল'জ কৰিছে এই গোটেই এটমটোৰ চাৰ্জ আৰু গোটেই এটমটোৰ চাৰ্জ কিমান হ'ব গোটেই এটমটোৰ চাৰ্জ নিউট্ৰেল হ'ব চ' এনক্ল'জ কিমান হ'ব 0 চ' দিছ ইজ দ্য টোটেল এনক্ল'জ চাৰ্জ বাই দ্য গছিয়ান ছাৰ্ফেচ চ' চাৰ্জ এনক্ল'জ যদি 0 হয় তেতিয়াহ'লে একৰ্ডিং টু গছ ল ফ্লাক্সো 0 হ'ব আৰু ফ্লাক্স যদি 0 হয় মই কৈছিলোঁ আগতে ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব আউটছাইডত 0 হ'ব হ'ব চ' দিছ ইজ দ্য ফাৰ্ষ্ট পাৰ্ট কুৱেশ্যন নম্বৰ 1 ইলেক্ট্ৰিক ফিল্ড আউটছাইড দ্য এটম ঠিক আছে এতিয়া আমি নেক্সটটো কৰিম ইলেক্ট্ৰিক ফিল্ড ইনচাইড দ্য এটম মানে ছাপ'জ এবাৰ পইণ্টটো যদি ইয়াত আছে পইণ্ট পি এবাৰ পইণ্ট পিটোৰ ভিতৰত যদি থাকে চ' নম্বৰ টু কেছ চ' ইলেক্ট্ৰিক ফিল্ড ইনচাইড অ'কে দ্য এটম চ' ইনচাইড দ্য এটমৰ কাৰণে আমি কণ্ডিশ্যনটো ল'ব পাৰোঁ আমাৰ যোনটো স্মল আৰ আছে এবাৰ কি হ'ব ৰেডিয়াছতকৈ সৰু হ'ব তেতিয়াহে ভিতৰত হ'ব চ' ইলেক্ট্ৰিক ফিল্ড ইনচাইড তুমি চাবা কেনেকৈ ওলাম এতিয়া আমি এই পইণ্ট পিটোত আমি এটা গছিয়ান ছাৰ্ফেচ বনালোঁ ঠিক আছে এতিয়া এই গছিয়ান ছাৰ্ফেচটোৱে কিমান চাৰ্জ এনক্ল'জ কৰিছে সেইটো আমাক লাগিব নহয় জানো চ' সেইটো আমি ওলাব লাগিব সেইটো 0টো নহয় কাৰণ অলপ হ'লেও চাৰ্জ এনক্ল'জ কৰি আছে চ' কি চাৰ্জ এনক্ল'জ কৰিছে চোৱা চ' ইয়াতে মই লিখি আছোঁ চাবা চাৰ্জ কিউ এনক্ল'জড অ'কে মানে চাৰ্জ এনক্ল'জ বাই দ্য দিছ গছিয়ান ছাৰ্ফেচ কাৰণ এটা ভিতৰত ওলাম আমি কিমান হ'ব ইকুৱেল টু ফাৰ্ষ্ট কথা যদি চোৱা এই যোনটো গছিয়ান ছাৰ্ফেচ আছে ই নিউক্লিয়াছৰ চাৰ্জটো এনক্ল'জ কৰি আছে অলপ ফাৰ্ষ্ট কথা সেইটো হৈছে JD অ'কে লিখিলোঁ মই JD প্লাছ এই যোনটো নিগেটিভ চাৰ্জ আছিলে ডিষ্ট্ৰিবিউশ্যন তাৰো অলপ পৰ্চন কি কৰি আছে ই এনক্ল'জ কৰি ৰাখিছে গছিয়ান ছাৰ্ফেচে চ' এইটো কিমান হ'ব এতিয়া এটাতো JD লিখিলোঁ আৰু প্লাছ এইখিনি চাৰ্জো হ'ব তো এইখিনি চাৰ্জ আমি ওলাব লাগিব চ' এইখিনি চাৰ্জ আমি কেনেকৈ ওলাম চ' এইখিনি চাৰ্জ মই কিউ ডেছ বুলি লিখিছোঁ হ'ব কিউ ডেছ মানে কি হয় কিউ ডেছ মানে হৈছে চাৰ্জ অ'কে এনক্ল'জড বাই গছিয়ান ছাৰ্ফেচ চ' গোটেইখিনি চাৰ্জ নহয় চাৰ্জ কোনখিনি চাৰ্জ মই ব্ৰেকেটত লিখি দিছোঁ নিগেটিভ চাৰ্জখিনি অ'কে নিগেটিভ চাৰ্জৰ পৰ্চনটো
যোনটো গছেন সাৰফেসে এনক্লোজ কৰিছে সেইটো হৈছে কিউ ডেছ জেইটো হৈছে নিউক্লিয়াছ প্লাছ কিউ ডেছ চ' কিউ ডেছটো আমি ওলাব লাগিব চ' কিউ ডেছটো আমি কেনেকৈ ওলাম এতিয়া চ' কিউ ডেছটো ওলোৱাটোৱে ইয়াৰ মেইন আমাৰ প্ৰব্লেমটো চ' কিউ ডেছটো আমি যদি ওলাই দিওঁ আমাৰ সলভ হৈ যাব চ' লেট আছ কেলকুলেট কিউ ডেছ নাও হ'ব চ' কিউ ডেছটো চাবা কেনেকৈ ওলাম চ' আমি এতিয়া যিহেতু এইটো এটমটোৰ ভলিউম আছে আমি ভলিউম চাৰ্জ ডেঞ্চিটিৰ কথাটো আনিম আমি অ'কে চ' আমি ফাৰ্ষ্ট কেলকুলেট কৰিম নিগেটিভ চাৰ্জৰ ডেঞ্চিটিটো কিমান হয় যিহেতু আমি নিগেটিভ কিউ ডেছ মানে হৈছে নিগেটিভ চাৰ্জৰ কিমান এনক্লোজ কৰি ৰাখিছে চ' তাৰ কাৰণে আমি ওলাম নিগেটিভ চাৰ্জৰ ডেঞ্চিটি চ' নিগেটিভ চাৰ্জৰ ডেঞ্চিটিটো চাপ'জ আমি ৰ' লিখিম চ' ৰ' মানে হৈছে নিগেটিভ চাৰ্জ ডেঞ্চিটি কিমান হ'ব অ'কে সেইটো হ'ব টোটেল নিগেটিভ চাৰ্জ মানে মাইনাছ জে ডি ডিভাইডেড বাই অ'কে দ্য ভলিউম অফ দ্য এণ্টায়াৰ এটম চ' ভলিউম অফ দ্য এণ্টায়াৰ এটম কি হ'ব 4/3 পাই ৰেডিয়াছ অফ দ্য এটমটো হয় আৰ কিউব অ'কে চ' এইটো কি হ'ল এইটো হ'ল আমাৰ ডেঞ্চিটি কাৰ ডেঞ্চিটি অফ নিগেটিভ চাৰ্জ অ'কে বা ভলিউম চাৰ্জ ডেঞ্চিটি অফ নিগেটিভ চাৰ্জ কিন্তু আমাক সেইটো নালাগে আমাক কি লাগে আমাক লাগে অকল এই পৰ্চনটো কিমান চাৰ্জ এনক্ল'জ কৰিছে চ' আমি যদি এই আমাৰ ডেঞ্চিটিৰ লগত ন আমি যদি এই গছেন সাৰফেসে যিমানখিনি পৰ্চন এনক্ল'জ কৰি ৰাখিছে তাৰ যদি ভলিউম মাল্টিপ্লাই কৰি দিওঁ তেতিয়া আমি এই গছেন সাৰফেসে কিমান নিগেটিভ চাৰ্জ এনক্ল'জ কৰিছে আমি ওলাই যাব হয় নাই চ' কিউ ডেয়াৰ ফ'ৰ আমি লিখিব পাৰোঁ কিউ ডেছটো কিমান হ'ব ইকুৱেল টু ডেঞ্চিটি নিগেটিভ চাৰ্জৰ ডেঞ্চিটি মানে এইটো মানে মাইনাছ জেড ই ডিভাইডেড বাই 4/3 পাই আৰ কিউব মাল্টিপ্লাইড বাই অ'কে মাল্টিপ্লাইড বাই এই গছেন সাৰফেসৰ ভলিউমটো চ' গছেন সাৰফেসৰ ৰেডিয়াছটো কিমান হ'ব এইটো স্মল আৰ হয় কাৰণ পইণ্ট পিটো ইয়াত আছে নিউক্লিয়াছৰ পৰা স্মল আৰ ডিষ্টেঞ্চত চ' ভলিউম কিমান হ'ব 4/3 পাই স্মল আৰ কিউব চ' এইটো আমাৰ কিউ ডেছ ওলাই যাব চ' 4/3 পাই আৰু 4/3 পাইটো কেঞ্চেল আউট হ'ল চ' আল্টিমেট আমাৰ ৰিজাল্টটো কি হ'ল চ' ৰিজাল্টটো মই নেক্সট পেজত লিখিছোঁ চ' আল্টিমেট আমাৰ ৰিজাল্টটো পালোঁ আমি কিউ ডেছটো আমি পালোঁ মাইনাছ জেড ই আৰ কিউব ডিভাইডেড বাই কেপিটেল আৰ কিউব এইটো হৈ গ'ল আমাৰ চাৰ্জ নিগেটিভ চাৰ্জ এনক্ল'জ বাই গছেন সাৰফেস চ' ডেয়াৰ ফৰ টোটেল চাৰ্জ কিমান হ'ব কিউ এনক্ল'জড চ' কিউ এনক্ল'জটো আমাৰ আছিল নিউক্লিয়াছৰ চাৰ্জ প্লাছ কিউ ডেছ চ' কিউ ডেছটো জেড ই আৰ কিউব বাই কেপিটেল আৰ কিউব অৰ আই কেন ৰাইট জেড ইটো যদি মই কমন লৈ লওঁ চ' মোৰ কিমান হ'ব 1 মাইনাছ আৰ কিউব বাই আৰ কিউব চ' ইমানখিনি চাৰ্জ এনক্ল'জ কৰি ৰাখিছে গছেন সাৰফেসটোৱে হ'ব চ' এতিয়া আমি গছ ল' আমি জানো গছ ল' আমাক কি কয় যে ফ্লাক্স ইকুৱেল টু কিউ এনক্ল'জড বাই এপচাইলন নট চ' ফ্লাক্স কাৰ থ্ৰু দি ফ্লাক্স থ্ৰু ডেট গছেন সাৰফেস চ' ইয়াতে মই আকৌ এটমটো বনাইছোঁ চ' আমাৰ এটমটো আছিলে ইয়াতে নিউক্লিয়াছটো আছিলে প্লাছ জে ডি অ'কে আৰু পইণ্ট পিটো ভিতৰত আছিলে এবাৰ চ' এইটো আছিল গছেন সাৰফেসটো অ'কে আৰু ইয়াৰ ডিষ্টেঞ্চটো আছিলে স্মল আৰ চ' এইটো এইখিনি নিগেটিভ চাৰ্জ আছিলে চ' আমি কিউ এনক্ল'জ বাই দিছ গছেন সাৰফেসটো আমাৰ ওলাই দিলোঁ এতিয়া আমি ফ্লাক্স ওলাব লাগিব থ্ৰু দিছ গছেন সাৰফেস অ'কে চ' ইয়াতে আমি যদি সৰু এৰিয়া এটা কনচিডাৰ কৰোঁ আগৰ নিচিনাকৈ গছেন সাৰফেসটোত এই এৰিয়াটোৰ এৰিয়া ভেক্টৰ আছে এইফালে ডি এ ভেক্টৰ এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড থাকিব ডিউ টু দিছ চাৰ্জ অ'কে ত' তাৰো ডাইৰেকশ্যন কোনফালে থাকিব ওপৰফালে থাকিব চ' আল্টিমেটলি আমি লিখিব পাৰিম আমাৰ ডি ফাই মানে ফ্লাক্স থ্ৰু দিছ স্মল সাৰফেস এৰিয়া ইজ ইকুৱেল টু কিমান হ'ব ই ডট ডি এ অ'কে ভেক্টৰ ই আৰু ডি এ মাজত এংগেল 0 চ' ই ডি এ কছ অফ 0 অৰ আই কেন ৰাইট ই ডি এ চ' এইটো হ'ল ফ্লাক্স ফ্লাক্স থ্ৰু হোৱাট ফ্লাক্স থ্ৰু দিছ স্মল এৰিয়া অ'কে চ' এতিয়া মই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো মই এইফালে কিয় ৰাখিলোঁ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো ভিতৰৰ ফালেও হ'ব পাৰিলেহেঁতেন কাৰণ নিগেটিভতো আছে এইকাৰণে বাহিৰৰ ফালে দিলোঁ কিয় কাৰণ এই যে গছেন সাৰফেসটো যোনখিনি চাৰ্জ এনক্ল'জ কৰি ৰাখিছে তাত নিগেটিভ আছে হয় নাই তাৰ নিগেটিভখিনি অবভিয়াছলি জে ডিতকৈ কি হ'ব কম হ'ব কাৰণ জে ডিটো মাইনাছ জে ডি গোটেই সাৰফেসটোৰ চাৰ্জ হয় নাই চ' এই যোনটো পৰ্চন আছে ইয়াৰ অবভিয়াছ কথা নিগেটিভ চাৰ্জটো কম আছে কাতকৈ প্লাছ জে ডিতকৈ চ' ইয়াৰ নিগেটিভ আৰু ইয়াৰ পজিটিভ কেঞ্চেল হৈ পেলাই আল্টিমেটলি এই গোটেই যোনটো স্ফেয়াৰটো থাকিব ইয়াৰ চাৰ্জ কি থাকিব পজিটিভ থাকিব চ' সেইকাৰণে মই ৰাখিছোঁ বাহিৰৰ ফালে অ'কে চ' দেখিছে ইয়াতে চোৱা কিউ এনক্ল'জ বাই দিছ গছেন সাৰফেসটো কি ওলাইছে আমাৰ পজিটিভ ওলাইছে মানে ইলেক্ট্ৰিক ফিল্ডটো বাহিৰতে থাকিব সেইকাৰণে হ'ব চ' ই ডি এ চ' টোটেল ফ্লাক্স কিমান হ'ব তেতিয়াহ'লে চ' ফাই টোটেল লিখিছোঁ মই ইণ্টিগ্ৰেশ্যন কৰিলে হ'ল চ' ইণ্টিগ্ৰেশ্যন ক্ল'জড ই ডি এ অ'কে চ' ইলেক্ট্ৰিক ফিল্ডটোতো কনষ্টেণ্ট হয় এট এভৰি পইণ্ট চ' বাহিৰত লিখিলোঁ ইণ্টিগ্ৰেল ডি এ থাকিলে
or I can write E into dA মানে কি এইটো dA ইয়াৰ ইন্টিগ্ৰেশ্যন যদি গোটেইটো কৰোঁ ইয়াৰ সাৰফেচ পাই যাম সাৰফেচ এৰিয়া পাই যাম সো সাৰফেচ এৰিয়া 4 পাই r স্কয়াৰ হয় সো এইটো হল ফাই টোটাল হয় না সো এতিয়া আমি গছ ল এপ্লাই কৰিব পাৰিম সো মই সাইডত কৰিছো গছ ল এপ্লাই কৰো সো গছ ল মোক কয় ফাই টোটাল ইকুৱেল টু q enclosed by epsilon naught সো ফাই টোটাল তো মই পালোৱে e into 4 pi r square সো লিখুন e into 4 pi r square equal to q enclosed কিমান আছে এখিনি সো হ'ব মোৰ ze in bracket 1 minus okay small r cube divided by r cube এটো হল মোৰ enclosed charge okay so divided by কিমান হ'ব epsilon naught so ultimately মোক e লাগে electric field so electric field inside বুলি লিখিছো মই কিমান হ'ব এটো গুটেটো তল লৈ যাম ze divided by 4 pi তললৈ গুছি গলে 4 pi epsilon naught r square to ইয়াত লৈ গৈছো মানে দুটাৰ লগতে মাল্টিপ্লাই হৈ যাব সো ইট উইল বি 1 by r square minus r cube divided by r square r cube এটো হল সো ক্যান্সেল কৰিম দি যাব 4 pi epsilon naught 1 by r square minus ইয়াতে r square এটা r গল সো r by r cube সো এটো হৈছে আমাৰ সলিউশন টু e ইনসাইডৰ হ'ব সো তোমালোকে চাগে দেখা নাই লেট মি শো ইউ নাইসলি সো এটো হল আমাৰ সলিউশন e ইনসাইডৰ হ'ব সো দিস ইজ দ্য ইলেক্ট্রিক ফিল্ড ইনসাইড দ্য এটম বাহিৰত ওলালো 0 আৰু ভিতৰত ওলালো ইমান পালো হ'ব ওকে সো নেক্সট আউটা কোৱেশ্চন আমি লম এটো হৈছে তোমালোকৰ এনসিআরটি ৰে ওকে এনসিআরটি ৰে এবাৰ এক্সাৰসাইজৰ কোৱেশ্চন এটা লম 1.24 কোৱেশ্চনটো মই লিখো ওকে এটো এক্সাম্পলৰ নহয় এক্সাৰসাইজৰ কোৱেশ্চন ওকে সো লিখি দিছো এক্সাৰসাইজ কোৱেশ্চন 1.24 সো কোৱেশ্চনটোত কি কৈছে মই কৈ দিছো শুনা কোৱেশ্চনটো আমাক কৈছে যে আমাৰ দুটা সাপোজ লাৰ্জ থিন ইনফাইনাইট প্লেন শীট আছে আৰু এটা প্যাৰেলালি ৰাখা হৈছে সাপোজ এনেকে লাৰ্জ থিন দুটা এনেকে প্যাৰেল প্লেট আমাক এনেকে থৈ দিয়া হৈছে থিন প্লেটস ওকে প্যাৰেলালি থোৱা আছে এনেকে এটাৰ সারফেস চার্জ ডেন্সিটি কোৱা আছে আমাক এটা পজিটিভ চার্জ হয় সাপোজ অ্যাকর্ডিং টু দ্য কোয়েশ্চন আৰু এটা নেগেটিভ বুলি আমাক কোৱা আছে মানে সারফেস চার্জ ডেন্সিটি প্লাস সিগমা হয় ইয়াৰ আৰু ইয়াৰ হল মাইনাস সিগমা আৰু আমাক এটা বস্তু দিয়া আছে গিভেন সিগমাৰ যোনটো ভ্যালু ন দুটাৰে সিগমাৰ ভ্যালু সেম হয় তো সিগমাৰ ভ্যালুটো আমাক দিয়া আছে 17 into 10 to the power minus 22 17 into 10 to the power minus 22 কলম per meter square দিয়া আছে এটা আমাক ক্যালকুলেট কৰিব দিছে ইলেক্ট্রিক ফিল্ড ওকে কিন্তু তিনটা জায়গা ওলাব দিছে সো নাম্বার 1 ত আমাক কৈছে যে ইলেক্ট্রিক ফিল্ড ওলাব লাগে টু দা লেফট অফ দা প্লেট দুটা প্লেটৰ লেফট সাইডে মানে দুটা প্লেটৰ লেফট সাইড মানে কোনটো হ'ব এইখিনি জায়গা হ'ব বাট ওলালে হ'ল নাম্বার 1 ত সো ই লেফট ওলাব দিছে ফার্স্ট আমি ই লেফট টু ক্যালকুলেট কৰো কেনেকৈ কৰিম চাবা ইয়াতে আমাৰ এটা গছলৰ এপ্লিকেশনৰ আমাৰ এটা ৰিজাল্ট ইয়াত ইউজ হ'ব হেতু হৈছে থিন ইনফাইনাইট শীটৰ কাৰণে আমি যে ইলেক্ট্ৰিক ফিল্ড ওলাইছিলো এট সাম পইণ্ট পি বাই এপ্লাইং গছ ল ওলাইছিলো তো সেই আমি ৰিজাল্টটো ইউজ হ'ব ৰিজাল্টটো কিমান পাইছিলো আমি ই ইকুৱেল টু সিগমা বাই টুৱাইস এপসাইলন নট এইটো আমি পাইছিলো হ'ব সো এইটো আমাৰ ইউজ হ'ব ইয়াতে সো ই লেফট ইকুৱেল টু কিমান হ'ব সো এই পইণ্টত ওকে ইলেক্ট্ৰিক ফিল্ড ওলাবৰ কাৰণে আমি ফাৰ্স্ট কি কৰিম ফার্স্ট আমি এই যোনটো পজিটিভ যোনটো আমাৰ বডি আছে এই পজিটিভ বডিৰ কাৰণে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড হ'ব কোনফালে ডাইৰেকশন সব কোনফালে হ'ব এফালে হ'ব কিয় কাৰণ ইয়াতে যদি মই প্লাস কিউ নট টেষ্ট চাৰ্জ এটা থওঁ টেষ্ট চাৰ্জটো এফালে মুভ কৰিব সো দিস ইজ দ্য ডাইৰেকশন আৰু ভ্যালুটো কিমান হ'ব সিগমা বাই টুৱাইস এপসাইলন নট কাৰণ এটা মই জানোৱে আমি থিন ইনফাইনাইট প্লেন শীটৰ কাৰণে সিমিলাৰলি এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড নেগেটিভ চাৰ্জৰ কাৰণেও থাকিব সো নেগেটিভ চাৰ্জ এটা কি কৰিব ইলেক্ট্ৰিক ফিল্ডটো আমি দিছে চাৰ্জক টানিব সো দিস ইজ দ্য ডাইৰেকশন অফ ইলেক্ট্ৰিক ফিল্ড সো এটো ভ্যালু কিমান হ'ব সিগমা বাই টুৱাইস এপসাইলন নটেই হ'ব চোৱা এই ডিষ্টেন্সৰ ওপৰত ডিপেণ্ড নকৰে আমি য'তে নোলাও কিয় সো এই ডিষ্টেন্সৰ ওপৰত যেহেতু ডিপেণ্ডেই নকৰে সো আমাৰ ডিষ্টেন্সৰ কথা নাহে ইয়াতে ওকে সো এইকাৰণে দুটাই সিগমা বাই টুৱাইস এপসাইলন নট এটো সিগমা বাই টুৱাইস এপসাইলন নট আৰু দুটাৰে ডাইৰেকশন অপোজিট হয় দুটা ইকুৱেল হয় কেনসেল আউট হ'ল সেইকাৰণে ই লেফট আমি লিখিম সিগমা বাই টুৱাইস এপসাইলন নট মাইনাস সিগমা বাই টুৱাইস এপসাইলন নট মাইনাস কৰিছো কিয় কাৰণ দুটাৰ ডাইৰেকশন অপোজিট সো আল্টিমেট ৰিজাল্টটো পাম আমি 0 ফার্স্ট কোয়েশ্চন সিমিলারলি আমাক সেকেন্ডটো কৈছে যে দুখন প্লেটৰ ৰাইটত ওলাবলে মানে ৰাইট এনি পইণ্ট হিয়াৰ সাপোজ সেম প্ৰসিডিউৰ
সাপোজ নিগেটিভ চাৰ্জ আছে এইটো চ' নিগেটিভ চাৰ্জে ইয়াতে যদি মই কিউ নট টেষ্ট চাৰ্জ লওঁ পজিটিভক কি কৰিব টানিব চ' ডাইৰেকশ্যন হ'ব এইফালে ভেলুটো কিমান হ'ব ইলেক্ট্ৰিক ফিল্ডৰ এট দিছ পইণ্ট ডিউ টু দিছ প্লেট সিগমা বাই টুৱাইছ এপচাইলন নট আই এম ৰাইটিং অনলি দ্য মেগনিটিউড অকল মেগনিটিউড লিখি আছোঁ পজিটিভ নিগেটিভ ইউজ কৰা নাই মই সিমিলাৰলি ডিউ টু দিছ পজিটিভ প্লেট এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড থাকিব তাৰ ডাইৰেকশ্যন এইফালে হ'ব কাৰণ পজিটিভে পজিটিভত ঠেলিব আৰু ডাইৰেকশ্যন হ'ব আই মিন টু চে ভেলু হ'ব সিগমা বাই টুৱাইছ এপচাইলন নট ইয়াতো চোৱা দুটা ইকুৱেল হয় ডাইৰেকশ্যন অপজিট হয় চ' ই ৰাইটো মই লিখিব পাৰোঁ সিগমা বাই টুৱাইছ এপচাইলন নট মাইনাছ সিগমা বাই টুৱাইছ এপচাইলন নট এনচাৰটো ইয়াত হ'ব 0 হ'ল নাম্বাৰ 3 কি কৈছে আমাক নাম্বাৰ 3 কৈছে ইন বিটুইন দ্য প্লেটছ এই দুটা প্লেটৰ মাজত ল'ব দিছে মানে চামৱেৰ হিয়াৰ চ' এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড ল'ব লাগে মানে বিটুইনত সেম প্ৰচিডৰ সেম হ'ব চোৱা কেনেকৈ প্ৰথম পজিটিভ প্লেটৰ কথা পাতিছোঁ মই চ' পজিটিভ প্লেটটোৰ কাৰণে ইয়াতে যোনটো ইলেক্ট্ৰিক ফিল্ড থাকিব তাৰ ডাইৰেকশ্যন কোনফালে হ'ব অবভিয়াছ কথা এইফালে হ'ব ভেলুটো কিমান হ'ব সিগমা বাই টুৱাইছ এপচাইলন নট সিমিলাৰলি ফৰ দিছ নিগেটিভ প্লেট ইলেক্ট্ৰিক ফিল্ড এই পইণ্টত কোনফালে থাকিব অবভিয়াছ কথা ইয়াত নিগেটিভ আছে ইয়াতে পজিটিভ থাকিলে টানিব এইফালে চ' পজিটিভ এইফালে ডাইৰেকশ্যন ইয়াৰো ভেলু হ'ব সিগমা বাই টুৱাইছ এপচাইলন নট চ' দুটাৰে ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন ছেম হয় এতিয়া দুটাক মই কি কৰিব লাগিব ৰিজাল্টেণ্ট ওলাবৰ কাৰণে প্লাছ কৰিব লাগিব চ' ই বিটুইনটো সেইকাৰণে মই লিখিম সিগমা বাই টুৱাইছ এপচাইলন নট প্লাছ সিগমা বাই টুৱাইছ এপচাইলন নট চ' ইকুৱেলটো কিমান হ'ব চ' আমি ছল্ভ কৰিলে সিগমা বাই এপচাইলন নট পাম চ' সিগমাৰ ভেলু আমি জানোৱেই চ' ভেলুটো পুট কৰা চ' সিগমা মানে আমাক দিয়া হৈছে ইমান চ' 17 ইনটু 10 টু দি পাৱাৰ মাইনাছ 22 ইনটু 1 বাই এপচাইলন নট আছে চ' এপচাইলন নটৰ ভেলু তোমালোকে ডাইৰেক্টলি পুট কৰিব পাৰা 8.85 4 ইনটু 10 মাইনাছ 12 বা তোমালোকে এটা কাম কৰিব পাৰা আমি এটা বস্তু জানো যে কে বা আমি লিখিব পাৰোঁ 1 বাই 4 পাই এপচাইলন নট ইয়াৰ ভেলুটো আমি জানো এটা ভেলু আছিলে 9 ইনটু 10 টু দি পাৱাৰ 9 হয় নাই তেতিয়াহ'লে 1 বাই এপচাইলন নটৰ ভেলু কিমান হ'ব 4 পাইটো এইফালে ইনটু মাল্টিপ্লাই হৈ যাব চ' 4 পাই ইনটু 9 ইনটু 10 টু দি পাৱাৰ 9 চ' ইন প্লেচ অফ 1 বাই এপচাইলন নট আমি এইটো লিখিব পাৰোঁ চ' কিবা এটা লিখিলে হ'ল 8.85 লিখিব পাৰা বা এনেকৈ কৰিব পাৰা চ' এনেকৈ কৰিলে আমাৰ ইজিলি ওলাই যায় কাৰণ পাই ভেলু জানো আমি কথাটো একেই কিন্তু এনচাৰ একেই হ'ব চ' 17 ইনটু 10 টু দি পাৱাৰ মাইনাছ 22 ইনটু 1 বাই এপচাইলন নটৰ ভেলুটো এইটো চ' 4 পাই ইনটু 9 ইনটু 10 টু দি পাৱাৰ 9 আৰু যিহেতু ইলেক্ট্ৰিক ফিল্ড ল'ব দিছে ইউনিটটো নিউটন পাৰ কুলমেই হ'ব বিকজ ইলেক্ট্ৰিক ফিল্ডে আমাক কেলকুলেট কৰিব দিছে চ' এইটো ছল্ভ কৰিবা ছল্ভ কৰিলে তোমালোকে মই এনচাৰটো উলিয়াই থৈছোঁ এনচাৰটো তোমালোকে পাবা 19.2 ইনটু 10 টু দি পাৱাৰ মাইনাছ 10 নিউটন পাৰ কুলম পাবা অ'কে চ' এইটো এনচাৰ পাবা চ' এই কনচেপ্টটো ল'লেই হ'ল বাকীখিনি ইজি চ' আমাৰ এইটো গছ ল'ৰ যোনটো এপ্লিকেশ্যন আছিল ন থিন ইনফাইনাইট প্লেন শ্বীটৰ সেই এপ্লিকেশ্যনৰ আমাৰ যোনটো ৰিজাল্টটো আছে সেই ৰিজাল্টটো ইয়াতে ইউজ হৈছে ঠিক আছে আৰু যিহেতু ডিষ্টেঞ্চৰ ওপৰত ডিপেণ্ড নকৰেই ইয়াৰ ভেলুটোৱে সিগমা বাই টুৱাইছ এপচাইলন নট আৰৰ কোনো কথাই নাই সেইকাৰণে এই প্লেটৰ কাৰণে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভেলু যিমান হ'ব চিমিলাৰলি এই প্লেটত এই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভেলু সিমানেই হ'ব কাৰণ ডাইৰেক্ট ডিষ্টেঞ্চৰ কথা নাই যিমানেই ডিষ্টেঞ্চ বাঢ়ক কমক ইলেক্ট্ৰিক ফিল্ডৰ ভেলু চবতে এভৰিৱেৰ ছেমেই থাকিব খালি ডাইৰেকশ্যনবিলাক আমি চাই পেলাই আমি ভেলুবিলাক কেলকুলেট কৰিলোঁ অ'কে চ' দিছ ইজ দ্য চলিউশ্যন চ' হ'ব আজি এই দুটা ভিডিঅ'ই মই আপলোড কৰিম থেংক ইউ